আজি আমি 3খন জিপি সামৰি লৈ প্ৰচাৰ অভিযান ৰাখিছিলোঁ। যোৱাকালি যিদৰে আমি পূব পাৰত আছিলোঁ, তাৰ আগৰ দিনাখন আমি হাজো পাৰত আছিলোঁ। আজি আমাৰ পুৰণা ৰঙিয়া পাত, বিশেষকৈ আমাৰ তামোলপুৰ জিলাৰ বৰ্ডাৰ পৰে, এইপিনে নলবাৰীৰ বৰ্ডাৰ পৰে। আমাৰ এইখন হ'ল আমাৰ মধ্যবান্দুৰী পঞ্চায়ত, তাৰপিছত বিশ্বনালা নহয়, মধ্যবান্দুৰী আমি প্ৰথমে কৰিলোঁ, এতিয়া বিশ্বনালা আহিলোঁ। ইয়াৰ পিছত আমি বৰদেৱৰ আইমত্ৰ পঞ্চায়তত সভা কৰিম আৰু আটাইবিলাক সভাত সকলো ধৰণৰ জাতি জনগোষ্ঠী, সকলো সম্প্ৰদায়ৰ সন্মানীয় ৰাইজ ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টী NDAক আশীৰ্বাদ দিয়াৰ নিমিত্তে। আমি কোনো প্ৰত্যাহ্বান নাই। ইয়াত এনেকুৱা সভা সমিতিৰ পিছতো যদি প্ৰত্যাহ্বান বুলি কয়, মই বুজি নাপাম। আৰে চাওক, মই হ'লো ৰঙিয়াৰে মানুহ, মোৰ ৰঙিয়াতে ঘৰ দেখে। মই 10 বছৰ MLA হৈ আছোঁ আৰু ৰঙিয়াতে মই নমিনেশ্যন দিছিলোঁ। যেতিয়া মই কমলপুৰ আছিলোঁ, চাব ডিভিজন কমলপুৰতে আছিল, তেওঁ নাজানে, ৰঙিয়াৰ হিষ্ট্ৰীয়ে নাজানে। মই প্ৰথম বছৰে কৈছিলোঁ যে মই কমলপুৰতে নমিনেশ্যন দিছিলোঁ তেতিয়া, কাৰণ চিভিল চাব ডিভিজন যদিও ৰঙিয়াৰ নাম আছিল, কমলপুৰ সমষ্টি দিয়া আছিলে। আমাৰ মৌজা একে আছিল পুষ্পচাৰী মহল। আৰু এতিয়া মই ৰঙিয়াৰ বাসিন্দা, 10 বছৰৰ মই ৰঙিয়াক সেৱা দিছোঁ। কোনোবা আহিছে নেকি বেলেগৰ পৰা? বহুত আহিছে, অকল যুদঙে নহয়। যোৱাকালি আপত আছিলে, আগত তেওঁ নিজৰ দল খুলিছিলে, জয়ন্ত কলিতা ডাঙৰীয়া, ৰূপক দাস ডাঙৰীয়া, তেওঁলোকেও আহি ভাৰতীয় জনতা যোগদান কৰিছে। অহাকালি কেইবাজনো ছাত্ৰ নেতাই আমাৰ দলত যোগদান কৰিব। কংগ্ৰেছৰ পৰা বহুতখিনি আহিছে। পৰহি দিনাখনৰ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাগৰাকীয়ে আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু আহিব, কংগ্ৰেছত নাথাকে। চহী মানে অসমীয়াই হওক, মুছলমানেই হওক, যি অসমীয়া জাতিক ভাল পায় তেওঁলোকে আৰু কংগ্ৰেছত নাথাকে। গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ যিটো অত্যাচাৰ চলিছে কংগ্ৰেছ দলত, এক নাগাতে বাণী ব্যৱস্থাত কংগ্ৰেছ দল তছনছ হৈ গ'ল, খানমান হৈ গ'ল, পৰিয়ালবাদে শেষ কৰিলে।